নমস্কাৰ। আজি মই তোমালোকক মৌলিক উৎপাদকৰ সহায়ত লসাগু এলচিএম কেনেদৰে নিৰ্ণয় কৰিব পাৰি মই বুজাই দিম। এটা আমি উদাহৰণ লৈছোঁ 60 আৰু 150ৰ লসাগু এলচিএম নিৰ্ণয় কৰিব লাগে। প্ৰথমে তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰিবা। যেনে আমি প্ৰথম মৌলিক সংখ্যাটো 2 পাওঁ, গতিকে 2ৰে তুমি 60ক হৰণ কৰা। 2ৰে 60ক হৰণ যাব, একক স্থানত 0 আছে, 30 বাৰ পাবা। 30কো যাব 2ৰে হৰণ, একক স্থানত 0 আছে, 15 বাৰ পাবা। এইবাৰ 15ক 2ৰে হৰণ নাযায়, গতিকে আমি 2ৰ পিছত মৌলিক সংখ্যা কি আহিব? 3। 3ৰে চাম, 3ৰে 15ক হৰণ যাব, কাৰণ 1 আৰু 5 যোগ কৰিলে 6 হয়। 6ক 3ৰে হৰণ যায়, গতিকে 15ক হৰণ যাব, 5 পাবা। এতিয়া নেক্সট চোৱা, 150ক 2ৰে হৰণ যাব, কাৰণ একক স্থানত 0 আছে, তে পাবা তুমি এইটো 75 পাবা। নেক্সট 75ক 2ৰে হৰণ নাযায়, একক স্থানত 5 আছে। এতিয়া 5 আৰু 7 যোগ কৰিলে কিমান পাব? 12। 12ক 3ৰে হৰণ যাব, আৰু 2ৰ পিছত আমি মৌলিক সংখ্যা কি পাম? 3। 3ৰে 75ক 25 বাৰ যাব। নেক্সট তোমাৰ 3ৰে 25ক হৰণ নাযায়, গতিকে 3ৰ পিছৰ মৌলিক সংখ্যা আমি কি পাম? 5। 5ৰে 25ক হৰণ যাব। পালা বুজি? তে মৌলিক সংখ্যা আমি পাম এনেদৰে। 2 দুটা পালা, 3 এটা, 5 এটা। 60ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে। নেক্সট 150ৰ তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰি পালা 2, 3, 5, 5। 5 দুটা পালা, তেতিয়া লিখিবা তুমি এনেদৰে। 60 সমান 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 পালা। নেক্সট 150ক এনেদৰে লিখিবা, 2 পূৰণ 3 পূৰণ 5 পূৰণ 5। এতিয়া চাবা 60 আৰু 150ৰ আমি লসাগু কেনেদৰে উলিয়াম। ইয়াতে চোৱা, নিয়মটো মই দেখুৱাই দিছোঁ। তে চোৱা নিয়ম 1 নম্বৰ, প্ৰথমে দুয়োটা সংখ্যাক মৌলিক উৎপাদকত প্ৰয়োগ কৰি ল'বা। তে ল'লা, মৌলিক উৎপাদকত প্ৰয়োগ কৰি আমি ল'লোঁ। ইয়াতে আমি 2 দুটা পাইছোঁ, 3 এটা পাইছোঁ, 5 এটা পাইছোঁ। ইয়াতে 2 এটা, 3 এটা, 5 দুটা। তে কি কি মৌলিক সংখ্যা পালোঁ আমি? তে 2, 3, 5 এই তিনিটা মৌলিক সংখ্যা পাইছোঁ। চোৱা নেক্সট 2 নম্বৰত মৌলিক উৎপাদকবোৰ হ'ল। তে 60 আৰু 150ৰ ক্ষেত্ৰত আমি মৌলিক উৎপাদকবোৰ পালোঁ 2, 3, 5। আৰু তুমি বেলেগ সংখ্যা ল'লে বেলেগ বেলেগ পাবা। তোমালোকে চাবাচোন নিজে নিজে। নেক্সট 3 নম্বৰত চাবা, একোটা উৎপাদক কোনটো সংখ্যাত বেছি পৰিমাণত বা বেছি সংখ্যক আছে চাই লোৱা, আৰু যিমান বাৰ আছে সিমান বাৰ লসাগুত বা আমি ইংৰাজীত ক'লে কম এলচিএম নিৰ্ণয় কৰোঁতে পূৰণ কৰি লিখিবা। চাবা এতিয়া নিয়মটো মই ইয়াতে আৰু বুজাই দিছোঁ। ইয়াতে চাবা 2 দুবাৰ আছে, ইয়াতে 2 এবাৰ আছে। এতিয়া যিটো সংখ্যাত 2 মৌলিক উৎপাদকটো বেছি পৰিমাণে আছে আৰু যিমান বাৰ আছে, যেনে ইয়াত 2 বাৰ আছে, লসাগুত 2 বাৰ লিখিবা। পালা বুজি? নেক্সট 3 মৌলিক উৎপাদকটো চোৱা, ইয়াতে এবাৰ আছে, ইয়াতো এবাৰ আছে, গতিকে ইয়াতো এবাৰ, ইয়াতো এবাৰ, সমান পৰিমাণে আছে, গতিকে এবাৰ লিখিবা। লিখিলা। এইবাৰ চোৱা 5 মৌলিক উৎপাদকটো ইয়াতে এবাৰ আছে আৰু ইয়াতে আছে 2 বাৰ। তে চোৱা এতিয়া 5 মৌলিক উৎপাদকটো যিটো সংখ্যাত বেছি পৰিমাণে আছে আৰু যেইবাৰ আছে, ইয়াতে চোৱা ইয়াতে এবাৰ আছে, ইয়াত 2 বাৰ আছে, গতিকে 5 মৌলিক উৎপাদকটো ইয়াতে বেছি পৰিমাণে আছে, গতিকে কেইবাৰ আছে? 2 বাৰ, গতিকে 2 বাৰ ইয়াতে পূৰণ কৰি লিখিবা। 5 পূৰণ 5। পালা বুজি? আৰু এবাৰ কৈছোঁ যে 2 মৌলিক উৎপাদকটো
য'ত বা যিটো সংখ্যাত বেছি পৰিমাণে আছে আৰু যিমান বাৰ আছে, ইয়াতে এবাৰ আছে, ইয়াত দুবাৰ আছে, গতিকে লসাগুত দুবাৰ পূৰণ কৰি লিখিবা। নেক্সট 3 মৌলিক উৎপাদকটো চোৱা, ইয়াতো এবাৰ, ইয়াতো এবাৰ, গতিকে এবাৰ লিখিবা। 5 মৌলিক উৎপাদকটো ইয়াত এবাৰ আছে, ইয়াত দুবাৰ আছে, গতিকে যিটো সংখ্যাত বেছি পৰিমাণে আছে আৰু যিমান বাৰ আছে, ইয়াত দুবাৰ আছে, দুবাৰ পৰিমাণে দুবাৰ পূৰণ কৰি লিখিবা। যেহেতু ইয়াত দুবাৰ আছে, গতিকে অৰ্থাৎ 2টা 5 লিখিবা। য'ত বেছি পৰিমাণে আছে আৰু যিমান বাৰ থাকে, ইয়াতে দুবাৰ আছে, গতিকে দুবাৰ পূৰণ কৰি লিখিবা। আৰু এই গোটেইকেইটা এতিয়া তুমি পূৰণ কৰিবা। তে তুমি পাবা 2 পূৰণ 2 4, তাৰপিছত 5 পূৰণ 5 25, আৰু 4 পূৰণ 25 তুমি কি পাবা 100, তাৰপিছত 100ৰ লগত 3 পূৰণ কৰিলে কি পাবা 300। গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা, আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।